ঐক্যবদ্ধ অসমৰ ধাৰণা লক্ষ্য লৈ আমি ধুবুৰীৰ পৰা আমি শদিয়ালৈকে এক যাত্ৰা আৰম্ভ কৰিব খুজিছোঁ, যি যাত্ৰাৰ নাম এক অসম যাত্ৰা। এক অসম যাত্ৰা সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তত মানুহৰ লগত, জনতাৰ লগত আমি কথা বতৰা পাতি সমাজৰ নেতৃস্থানীয় ব্যক্তি, বৰেণ্য ব্যক্তি, শিক্ষক, বুদ্ধিজীৱী, কৃষক, শ্ৰমিক সকলোৰে লগত তেওঁলোকৰ মনৰ কথা পাতিম। আমি তেওঁলোকৰ পৰা কেনেকৈ সমাজখনক পুনৰ এই ঐক্যবদ্ধ চেতনাক পুনৰ উজ্জীৱিত কেনেকৈ কৰিব পাৰি, মানুহৰ মন মগজুত অসমৰ প্ৰতি ভালপোৱা, ঐক্যবদ্ধ হৈ জাতি গঠন প্ৰক্ৰিয়াৰ বুনিয়াদ শক্তিশালী কৰিব খোজা চেতনাটো মানুহৰ মাজত আছেই, কেৱল মাত্ৰ তাক আমি পুনৰ উজ্জীৱিত কৰিব লাগিব, পুনৰ সুসংগবদ্ধভাৱে আগবঢ়াই লৈ যাব লাগিব। সেই চিন্তাৰে অহা 20 তাৰিখে আৰম্ভ হ'ব মধুপুৰ সত্ৰৰ পৰা, গুৰুজনাৰ অমূল্য দান সত্ৰৰ পৰা আমি এই আৰম্ভণি ঘোষণা কৰিম। 21 তাৰিখে ধুবুৰীৰ যিটো ঐতিহাসিক নেতাই ধুবুনী ঘাট, এই ঘাটত থকা চিলাৰায় প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনাই যাত্ৰা আৰম্ভ হ'ব। তাৰ পৰৱৰ্তী পৰ্যায়ত আমি টেগ বাহাদুৰৰ